প্ৰিয় দৰ্শকসকল এই যুৱতীগৰাকীক হয়তো আপোনালোক সকলোৱে নিশ্চয় চিনি পায়। এই যুৱতীগৰাকীৰ আছে এক বিশেষ খবৰ। আপোনালোকক জনাওঁ যে স্ক্ৰীনত দেখি থকা এই যুৱতীগৰাকীৰ নাম হৈছে এঞ্জেলিনা। এঞ্জেলিনাৰ এই খবৰটো বিয়পি পৰাৰ পিছতেই তেখেতৰ অনুৰাগীসকলে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। প্ৰিয় দৰ্শকসকল, এঞ্জেলিনা কোন হয়, লগতে তেখেতৰ এই বিশেষ খবৰটো জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শকসকল, এঞ্জেলিনাৰ এই বিশেষ খবৰটো শুনি যদি ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বৰ্তমান জানো আহক এঞ্জেলিনা আচলতে কোন হয়, তেখেতৰ সেই বিশেষ খবৰটোনো কি হয়, জানো আহক ভিডিঅ'টোৰ মাধ্যমেৰে। প্ৰিয় দৰ্শকসকল, স্ক্ৰীনত দেখি থকা যুৱতীগৰাকীৰ সম্পূৰ্ণ নাম হৈছে এঞ্জেলিনা চাংমাই। ND24ৰ এংকৰ এঞ্জেলিনা চাংমাইলৈ এক বিশেষ বঁটা প্ৰদান কৰা হ'ব, আৰু সেই বঁটাটি হৈছে যুৱ আধ্যাত্মিক সাংবাদিকতা বঁটা। আৰু এই বঁটাটি প্ৰদান কৰিব 20 জুলাইত। দুলীয়াজানৰ সপ্তসুৰ আধ্যাত্মিক সাহিত্য সংস্কৃতি সাধনা কেন্দ্ৰৰ তৰফৰ পৰা এই বঁটাটি প্ৰদান কৰা হ'ব। আৰু এই খবৰটো বিয়পি পৰাৰ পিছতেই অনুৰাগীসকলে এঞ্জেলিনাক শুভেচ্ছাৰে উপচাই পেলাইছে। আপুনিও জনাওক এঞ্জেলিনাক এই বিশেষ খবৰটোৰ শুভেচ্ছা। লগতে এই বিশেষ খবৰটোৰ বাবে ভিডিঅ'টোৰ শেষত কমেণ্টত এক সুন্দৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।